तेने ब्रह्माहिनायदि कवये मुह्यन्ति यक्षुराय तेजोपरिमिदं यथा विनिमयो यत्तति चक्रोमिषा धन्नासेना सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूजिता कैत्यवावस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवनं तापत्रयोमूलनम् श्रीमद्भागवते महामुनि कृते हिंमापदरीश्वरः चैद्रोहिति अवरुध्रते यत्किटिवे शुशुभे तत्क्षणात् निगमाकल्पतरो गलितं फलं चोकामुखात् अमृतादमसंयुतम् पीयत भागवतं रसमलयं मुहुर्मुहुरसिका भूमि भावुका। হে কৃপালু গুৰুমতী বাবানন্দ সমস্ত ভাগৱতৰ তৃতীয় স্কন্ধৰ আমাৰ পাঠ চলি আছিলে। আজি আছে পঞ্চম অধ্যায় গ্ৰহ আদি আৰু পদ্মকল্পৰ কথা। কালি আমাৰ পাঠভাগত সেইখিনি ঠিকেই গৈছে দেই, জ্যোতিষকৰ কথাখিনি। হে সুকত প্ৰসংগ পাছে হে নৃপ পৰীক্ষিত অকেশৰ সৃষ্টি লীলা হে কৰিলা বিধি সম্পতিছে দিও ঋষি অপৰ সংশয় অনিশাকৰ চন্দ ভৈলা হে কাহা ৰতন হে কতে কৰ্ম ক্ষেত্ৰতান হে ভাৰ্যা ভৈলা আখি হে আছৈ কত যুগতাক হে কহিও প্ৰকাশী হে পদ্মকল্প শুনি বাক্য হে মোৰ আছৈ মতি অজেন মতে চতুৰ্মুখ ভৈলা প্ৰজাপতি মেৰুৰ ওপৰে কোন দেৱৰ নিবাস কি কাৰণে নাখৈ
সূৰ্যৰ প্ৰকাশ এই হাক শুনিবে মোৰ হে পৰম উচ্চ হে চেদি সংশয় মোৰ হে মহামুনি হে শোকমুনি বুলন্দ অনিও মহাশয় হে ভৈলন্ত চন্দ্ৰমায়ত্ৰী হে ঋষি ৰতন আমি এতিয়া আকাশত দেখি থকা চন্দ্ৰটোৰ কথা কোৱা নাই মানে চন্দ্ৰমা কি চন্দ্ৰমা হ'ল প্ৰভা পোহৰ কিহৰ পোহৰ আত্মাৰ পোহৰটো য'ত প্ৰতিফলন হৈ থাকে আত্মাৰ পৰা পোহৰ প্ৰকাশ হৈ নাথাকে জানো আত্মাৰ পৰা প্ৰকাশ হোৱা পোহৰটো য'ত ৰিফ্লেকশ্যন হৈ বা প্ৰতিফলিত হৈ উজ্জ্বল হৈ জিলিকি থাকে সেই তত্ত্বটোৰ নাম হ'ল চন্দ্ৰমা হে আতি শান্তৰতে মতি হে কৰিয়া উৎসাহ হে দক্ষ ৰখাতাই সকনা হে কৰিলা বিবাহ এতিয়া দক্ষৰ কন্যা কেইগৰাকী বুলি কৈছিলে দক্ষৰ কন্যা 13-16 বুলি কৈছিলে আমাক পাছত ক'ব আকৌ ইয়াৰ কথা দক্ষৰ 16 কন্যা আকৌ কেইগৰাকী বুলি ক'লে আকৌ ক'লে 27 বুলি হয়নে বাৰু হা এয়া হ'ল তত্ত্ব কথা এয়া হিচাপ আৰু সংখ্যাৰ কথা নহয় মনুৰ কন্যা কেইগৰাকী আছিলে মনুৰ কন্যা 3 গৰাকী প্ৰসূতি আহুতি আৰু দেৱাহুতি এই 3 গৰাকী মনুৰ কন্যা এই দেৱাহুতিৰ কন্যা আছিলে 9 গৰাকী এয়া আমাক দিব ভাগৱতত অলপ পাছতে পাম দেৱাহুতিৰ 9 গৰাকী কন্যাৰ 2 নম্বৰ গৰাকী নে 3 নম্বৰ গৰাকী কন্যা আছিলে অনসূয়া এই অনসূয়াক বিবাহ দিয়া হৈছিলে অত্ৰি মুনিলে এই অত্ৰি মুনি আৰু অনসূয়াই দিব্য সহস্ৰ বছৰ এটা পদত ভৰ দি উদ্ধফালে দুহাত কৰি কেৱল হৰিক স্মৰণ কৰি সাধনা কৰিছিল কিহৰ কাৰণে তেওঁলোকৰ কাম্য পুত্ৰ লাভৰ কাৰণে ইমান গভীৰ সাধনা কৰিলে যে অত্ৰি আৰু অনসূয়া দুয়োজন এক হৈ জগতৰ 3জন দেৱতা নামি আহিব লগা হ'ল হা 3জন দেৱতা নামি আহিব লগা হ'ল 3 দেৱ আহিলে আহিলত ক'লে বোলে কোনফালে আহিছা বোলে হে মাতৃ অনসূয়া তোমাৰ কোলাত আমি পুত্ৰ হ'বলৈ আহিছোঁ মানে বাৰু তাৰ পাছত দেখিছে মাতৃগৰাকীৰ কোলাত 3টা শিশু এই অত্ৰিৰ পুত্ৰই হ'ল কোন চন্দ্ৰ সখী কথাখিনি ওলোৱাৰ কাৰণে অকণমান কৈছোঁ আমি পাছত সেই কথা বৰ ধুনীয়াকৈ পাম এই আতি শান্তৰতি মতি হে কৰিয়া উৎসাহ হে দক্ষ ৰখাতা কন্যা হে কৰিলা বিবাহ ও তা সম্মাৰ নাম এ শুনা ভিনি ভিনি কেলে মাত্ৰ 27টা নহয় জানো এই উচিনি ভৰণী আৰ্দ্ৰা এ কৃতিকা ৰোহিণী
অমৃগশিৰা মঘা পুহা এ পূৰ্ব ফাল্গুনী এ পুনৰ্ব অনুৰাধা এ উত্তৰ ফাল্গুনী। আমাৰ জন্ম অনুৰাধা নক্ষত্ৰ, জন্ম নক্ষত্ৰটো অনুৰাধা। এই হস্তা চিত্তা ছাতি আৰু বিশাখা ৱাল মেখা ও শ্ৰৱণাধ নিষ্ঠা জ্যেষ্ঠা হে মূলা শত ভিষা এই অপৰ উত্তৰ সাৰা পূৰ্ব ভদ্ৰা প্ৰদ এই পূৰ্ব সাৰা ৰেৱ তৰ ভদ্ৰ প্ৰদ অ27 নক্ষত্ৰ এহি অদক্ষৰা নন্দিনী এ শুনি উজুগৰ হে নাম ভিনি ভিনি বিকুম্ভ শিকয়ালুষ মানসুল প্ৰীতি অসৌভাগ্য শুভনৱতী গণ্ড গণ্ড ধৃতি এ হৰহন বৃদ্ধি ধ্ৰুৱ এ পৰিঘ ব্যাঘাত অসিদ্ধ খাদ্য ব্ৰজ বৰি আন ব্যতিপাত এ শিৱ শুক্ৰ শুভ সুকৰ্মা ব্ৰহ্ম ইন্দ্ৰ নাম এ বিধি ২৭ অবৈধি ২৭ যোগ এ কৈলো অনুপাম এ শুনিও আবেদে ও দেৱতাৰ থান এই পূৰ্ব দিশে ইন্দ্ৰপণি হে কৰিলা নিৰ্মাণ এই অগ্নিগুণে অগণিত ক্ষীণ দিশে যম অনিৰিত নৰিত কোণে হে বৰুণে পশ্চিম বায়ব্য কোণত বায়ু কুবেৰ উত্তৰ ঈশানু কোণত ধান হে লৈলা মহেশ্বৰ ব্ৰহ্মাৰ নগৰ ভৈলা হে সবাৰো মধ্যত হে বহলে হাজাৰ দৈ হে পহৰৰ এ স্বৰ্গলংঘী আছৈ বমা এ সভাৰ দেউতি হে এতেকে সূৰ্যক সেই শনিবাৰে সম্প্ৰতি এতেকে মেৰু ৰচাৰা এ কৰৈ অন্ধকাৰ এ কহিলো তোমাত যেন হে নিশাৰ প্ৰকাশ ২৭টি নক্ষত্ৰত ইন্দ্ৰলৈ বিবাহ কি চন্দ্ৰলৈ বিবাহ দিলে। এতিয়া চন্দ্ৰৰ ভাৰ্যা হ'ল কেইগৰাকী ২৭ গৰাকী। ২৭ গৰাকীৰ ভিতৰত চন্দ্ৰই কিন্তু এগৰাকীকে প্ৰাধান্য দিয়ে। সেইগৰাকী কোন? সেইগৰাকী হ'ল ৰোহিণী। ৰোহিণীক চন্দ্ৰই বেছি প্ৰাধান্য দিয়ে। এতিয়া কিয়নো বেছি প্ৰাধান্য দিব লগা হ'ল? ভাদ মাহত ৰোহিণী নক্ষত্ৰত মঙলবাৰৰ দিনা ৰাতি কলমৌ পাততে গোসাঁই উপজিলে সুগন্ধি লগালে বাতি। ৰোহিণী নক্ষত্ৰত
ভাদ মাহত জগতৰ গোসাঁই জন্ম হ'ব যিটো নক্ষত্ৰত কৃষ্ণ গোসাঁই জন্ম হয় যিটো নক্ষত্ৰৰ নামেৰে বলৰাম গোসাঁই মাতা সৃষ্টি হয় ঐ সেইগৰাকীকনো বাৰু বেছি আদৰ সাদৰ চন্দ্ৰই কিয় নকৰিব নোৱাৰো হে ৰাম হে আবে পদ্মকল্প কথা শুনা নৃপৱন এ বৰ্মাৰ ভৈলে কজেবে এ 50 বৎসৰ ব্ৰহ্মলোকৰ পৰিমাণটো ক'লে যে সুমেৰু আৰু কুমেৰুক বাদ দি গোটেই জগতৰ আকাশৰ ওপৰ ভাগি হ'ল ব্ৰহ্মলোক য'ত কোনোদিন আন্ধাৰ নপৰে সেয়া হ'ল কাৰ লোক ব্ৰহ্মাৰ লোক ব্ৰহ্মাৱৰ্ত চাগে গিলাস এটা এটি দি দিওঁ এইটো জাৰটো পানীটো পেলাই দিওঁ এই গিলাসটো পানী হে ৰাম হে আবে পদ্মকল্প কথা হে শুনা নৃপৱৰ এ ব্ৰহ্মাৰ ভৈলে কজেবে এ 50 বছৰ এ মিলিল পলয় আহি অশেহি সময়ত জগতকে বাসা কৃষ্ণে এ দিলা উদৰ এ ব্ৰহ্মায়ো পখিয়া পাছে এ উদৰতে ৰৈলা দিব্য হাজাৰে ক যোগ এ যেবে বহি গলা প্ৰথমতে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড সৃজন কৰিলে নেকি হয় হয় ক্ষুদ্ৰ ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে ক্ষুদ্ৰ ব্ৰহ্মাণ্ডবিলাক কেনেকৈ সৃষ্টি কৰিছিলে আকৌ তেওঁ অনন্ত শয়নত বিৰাট ব্ৰহ্মাণ্ডত যেতিয়া তেওঁ অকলে আছে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ৰূপী জীৱবিলাক তেওঁ নাসিকাৰ ৰন্ধেৰে অহা যোৱা কৰি আছে ব্ৰহ্মাও তেওঁ নাসিকাৰ ৰন্ধেৰে অহা যোৱাহে কৰি আছিলে সেইটো কাৰণে নলিকাইদি গৈ 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 সন্ধান উলিয়াবগৈ নোৱাৰিলে অৰ্থাৎ ভাগৱতৰ 10 লক্ষণৰ প্ৰথম দুটা সৰ্গ আৰু বিসৰ্গ সৰ্গ মানে হৰিৰ ব্ৰহ্মাণ্ড সৃষ্টিৰ প্ৰতি ইচ্ছা বিসৰ্গ মানে হৰিয়ে এই সৃষ্টি কাৰ্য সম্পাদন কৰা হে ৰাম ভৈলা ব্ৰহ্মা মাখি নাভি এ পংকজত জাত এ ঘোৰ পলয়ৰ জল এ দেখিলা সাক্ষাৎ এই পলয়ৰ জলটো নেকি এটা হ'ল লয় আৰু অন্যটো হ'ল পলয় লয়ত গোটেইখিনি লীন যায় পলয়ত কি হয় এই লীন যোৱা তত্ত্বটো আকৌ প্ৰকাশ হয় সেইটো কাৰণে হৰি কি হৰি হ'ল যোগেশ্বৰ
যোগেশ্বৰে অনন্ত শয়নত যেতিয়া অকলে আছে তেতিয়া তেওঁ কি কৰিলে ভৱজল সৃষ্টি কৰিলে ভৱজল মানে কি মায়া জল যিটো আছে অথচ নাই যিটো নাই অথচ আছে এইটোই মায়া জল এই মায়াৰ জলতে আহি তেওঁ নাভি পদ্মৰ পৰা এটা জীৱ প্ৰকাশ হ'ল এই জীৱটোৱে কি ব্ৰহ্মতত্ত্বৰ পৰা জীৱতত্ত্বলৈ অহাৰ কাৰণে তাৰ নাম হ'ল ব্ৰহ্মা হে ৰাম মিলিল মনত ত্ৰাস হৰিল চেতন এ আপোনাক নজানন্ত এ মই কোনজন ভৱজলত নাভি পদ্মৰ পৰা আহি যেতিয়া এই জীৱটোৱে আহি তাক অৱস্থান কৰিলে পদুমত আসনত তেতিয়া তেওঁ নিজক চিনি পোৱা নাই যে মই কোন তেওঁ বুজা নাই চাৰিওফালে চাইছে কেৱল জল আৰু জল সীমাহীন জল দেখি পেলাই ভাবিছে মই ক'ৰ পৰা আহিম প্ৰথমতে নিজক চিনি পোৱা নাই মই কোন প্ৰশ্ন কৰিছে তাৰ পাছত তেওঁ যেতিয়া চাৰিওফালে চাইছে কেৱল জল দেখিছে তেতিয়া তেওঁ এয়াও চিনি পোৱা নাই যে এই জলবিলাক ক'ৰ পৰা আহিছে অৰ্থাৎ নিজেও ব্ৰহ্মাই সৃষ্টিকৰ্তায়ো এই পদ্মকল্পত তেওঁৰ যেতিয়া সৃষ্টি হৈছে তেওঁ নিজক নিজে চিনিও পোৱা নাই আৰু ক'ৰ পৰানো আহিলে তাৰ সন্ধানো পোৱা নাই পৰীক্ষিত নৃপতিক কৈ আছে এই কথা কোনে কৈ আছে গুৰু ভগৱান শুকদেৱে কিয় কৈছে যে হে পৰীক্ষিত এই ব্ৰহ্মাদেৱে আহি ইয়াক যেনেদৰে দিক বিদিক হেৰুৱাইছে তেওঁ ক'ৰ পৰা আহিছে আৰু ইয়াত কেনেকৈ পালে তেওঁ যিদৰে ব্ৰহ্মা হৈও নাজানে হে পৰীক্ষিত তুমিও নাজানা তুমি ক'ৰ পৰা আহিছা আৰু কেনেকৈ আহি ইয়াত আছাহি পৰীক্ষিতক সেই সত্যটো বুজাবলৈ গৈছে আৰু পৰীক্ষিতে তেতিয়া হৃদয়ত অনুভৱ কৰিছে যে এইজন নিৰ্গুণস্থিত গুৰু মই যদি শুকৰ চৰণ নাপালোহেঁতেন মোৰ এই গভীৰ অনুভৱেই নাহিলেহেঁতেন কি অনুভৱ নাহিলেহেঁতেন যে এই পৰীক্ষিত নামৰ জীৱটো ক'ৰ পৰা আহি ইয়াত উপগত হ'ল মানে বাৰু আমাক এতিয়া ভাবিবলৈ কৈছে আমি ক'ৰ পৰা আহিলো আমি প্ৰতিটি নৰৰূপী জীৱ আমি ক'ৰ পৰা আহিছো আমি কিয় আহিলো আৰু আমি কি কৰিব লাগিব আৰু আমাৰ অন্তিমত আমি ক'লৈ যাব লাগিব মানে বাৰু সেই কথাখিনি আমি এতিয়া ভাবিবৰ সময় আহি পৰিছে এ পদ্মৰসকাত বমা এ বকিয়াই আচন্তে এ ভৈল চাৰি মুখ চাৰি এ দিশ নিহ আনন্দে জগতৰ হৰিয়ে বৰ্মাক কেৱল এখন মুখ দি পঠাইছিলে জন্মতে তেওঁ যেতিয়া পদ্মৰ আসনত বহি যেতিয়া পূব প্ৰান্তৰ ফালে চাই দিলে তেওঁ এখন মুখ গ'ল তেওঁ আকৌ ঘূৰি যেতিয়া পশ্চিম প্ৰান্তৰ ফালে চাই দিলে তেওঁ দ্বিতীয়খন মুখ গ'ল তেওঁ যেতিয়া দক্ষিণ প্ৰান্তলৈ চাই দিলে তেওঁ তৃতীয়খন মুখ গ'ল আৰু তেওঁ যেতিয়া উত্তৰ প্ৰান্তলৈ চাই দিলে তেতিয়া তেওঁ চাৰিখন মুখ গ'ল এতিয়া ব্ৰহ্মা কি হৈ গ'ল চতুৰানন হৈ গ'ল ব্ৰহ্মা এইটো দেহ নহয় এইটো তত্ত্ব কি তত্ত্ব ব্ৰহ্ম তত্ত্ব পদ্মকল্প
পদ্মকল্প মানে কি? পদ্ম মানে হ'ল নিস্পৃহ, পদ্ম মানে হ'ল নিষ্কাম, পদ্ম মানে কামনা বাসনা শূন্য অৱস্থা। কোনো কামনা বাসনা নোহোৱা অৱস্থা এটাত এটি জীৱ আহিছে। কলৈ? এই ব্ৰহ্মাণ্ডলৈ। জীৱই আহি যেতিয়া কামনা বাসনা বিকাৰ সকলোবিলাকৰ পৰা মুক্ত হৈ যেতিয়া তেওঁ নিৰ্গুণ স্থিত হৈ ৰৈ যায়, সেই সময়ৰ নাম হ'ল পদ্মকল্প। ব্ৰহ্মাই নিজকে চিনি পোৱা নাই। এই চাৰিফালে তেওঁ যেতিয়া চাই দিলে, তেওঁ মুখ চাৰিখন হৈ গ'ল। বাৰু এতিয়া চাৰিখন মুখেৰে ব্ৰহ্মাই কি কৰিলে? চাৰিখন বেদ কীৰ্তন কৰিবলৈ ল'লে। সেইটো কাৰণে চাৰি বেদ হ'ল। কিমান ৰহস্যময় এই কথাখিনি। হে ৰাম, সেইদিনহঁতে নাম এই ভৈলা চতুৰ্মুখ এই কৈৰহন্তে আইল পদ্ম হে মনত আশু অকৰিয়া বিচাৰ সবে হে আৰু নৈবুৱন্ত হে নলাত ধৰিয়া বুৰ হে ব্ৰহ্মাই দিলন্দ। তেওঁ বহি থকা জলৰ ওপৰত উপঙি আছে এপাহ পদুম। এই পদুম পাহত তেওঁ বহি উপঙি আছে। তেওঁ মনত বৰ দুখ লাগিছে। কেৱল মোক আসনত অৱস্থান কৰাবৰ কাৰণে এই পদুম পাহ ক'ৰ পৰা আহিলে, হয়নে? যে তেওঁ প্ৰথমতে সন্ধানটো কৰি চাওঁ বুলি ভাবিলে যে মোক আশ্ৰয় দিবলৈ অহা এই পদুম পাহ, এই পদ্মময় তত্ত্বটোৰ উৎসটোনো ক'ত? গতিকে ময়ো এবাৰ তাকে বিচাৰি চাওঁ। হে হে কৰিয়া বিচাৰ সবে হে আৰলৈ বুৱন্ত হে নলাত বুঢ়িয়া বুৰ ব্ৰহ্মাই দিলন্দ। একশত বৰিষয় ঢক গৈয়া চাই এ পদ্মৰ মূলক ব্ৰহ্মা হে বিচাৰি নপাইল। 100 বছৰৰ ব্ৰহ্মাৰ 100 বছৰ 50 বছৰ তেওঁ মূলটো বিচাৰি গৈ থাকিলে জলত ডুব মাৰি। সেই নলিকাডালৰ কাষ ধৰি তেওঁ মূলটো বিচাৰি জলত বুৰ মাৰি 50 বছৰ সাঁতুৰি গৈ থাকিল। ক'তনো তাৰ উৎসটো আছে বুলি তেওঁ গৈ অকণমান ভাগৰ লাগি ভাবিছে আৰু কিমান যাম। নাই, এইবোৰ হোৱাদি নোহোৱা বস্তু বিচাৰ কৰি লাভ নাই, হয়নে? মই য'ত বহিবলৈ মোক স্থান দিছিলে মই আকৌ গৈ তাতে বহি দিয়াই ভাল হ'ব। কি বুজাইছে আমাক? আমি য'ৰ পৰা আহিছো আকৌ তালৈকে যাব লাগিব। আমি ক'ৰ পৰা আহিছো কোনেও নাজানো। কোনে জানে? কেৱল পৰম পিতাই জানে, কেৱল পৰমেশ্বৰে জানে। পৰমেশ্বৰৰ বাহিৰে বেলেগ কোনেও নেজানে। সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতিত পৰীক্ষিতক কৈছে,
তুমি ভাবিছা এই গংগাৰ পাৰলৈ হে পৰীক্ষিত তুমি আহিছা, কিন্তু তুমি অহা নাই, তোমাক অনা হৈছে। এই গংগাৰ পাৰলৈ অহাৰ আগত তুমি ক'ত আছিলা এই কথা তুমি ভবা নাছিলা মানে বাৰু এবাৰ ভাবি চোৱা। সৃষ্টিকৰ্তা ব্ৰহ্মায়ো নিজে ক'ৰ পৰা আহিলো বুলি 50 বছৰ সময় গৈ থাকিল আৰু 50 বছৰ সময় আহি থাকিল, একো আদেশ নাপালে। গতিকে তুমিও সেইটোকে বুজি লোৱা, তুমি ক'ৰ পৰা আহিছা, মই ক'ৰ পৰা আহিছো, এইটো বাহিৰত উৎস বিচাৰি আমি ক'তো কেতিয়াও বিচাৰি নাপাওঁ। এই পদ্মতে বহিলা ব্ৰহ্মা, এই আসনটো সমনে, এই তপ তপ বাণী পাছে, এই শুনিলা গগনে। কি হল, ব্ৰহ্মাই আকৌ পদ্মৰ আসনত যেতিয়া বহিলে আকাশত এটা শব্দ সৃষ্টি হল। সেইটোৱেই সৃষ্টিৰ প্ৰথম শব্দ। সৃষ্টিৰ প্ৰাথমিক জন্ম হল ব্ৰহ্মা, আৰু ব্ৰহ্মাৰ পাছত উৎপত্তি হৈছে ব্ৰহ্মময় এটা শব্দ। এই শব্দটোৱে হল কি, তপ। এই তপ কি, ধৰ্মৰ প্ৰথম পদ। ধৰ্মৰ প্ৰথম পদটো শব্দ ব্ৰহ্ম ৰূপত সৃষ্টি হৈছে, তপ ৰূপত। এ তপ কৰি আছিল এ সহস্ৰবৰী, এ ভৈলন্ত বেকত পাছে, হে ঈশ্বৰ পুৰুষ, এ কৰিলন্ত প্ৰজাপতি, এ তৃতীয় সংখ্যা, এ তুষ্ট হৈয়া বৈকুণ্ঠ, এ দেখাই লাখাই খা। এইটোৱেই হল সৃষ্টিৰ আটাইতকৈ ডাঙৰ ৰহস্য। যিটো ৰহস্য পাইছে কেৱল ব্যাসনন্দন শুকদেৱে। কি ৰহস্য পাই গল, কোনো শাস্ত্ৰত, কোনো স্থানত, কোনো গুৰুৰ মুখত সৃষ্টিৰ এই ৰহস্য তত্ত্ব কোনেও ক'তো পোৱা নাই। গংগাৰ পাৰলৈ আহি পৰম পবিত্ৰ পাণ্ডৱৰ নাতিয়ে শুকদেৱ ভগৱানৰ মুখপদ্মে সৃষ্টিৰ আটাইতকৈ ৰহস্যময় বস্তুটোৰ সন্ধান পালে। যিটো বস্তুৰ সন্ধান সৃষ্টিকৰ্তা ব্ৰহ্মাই 1000 বছৰ তপস্যা কৰি পাইছে, সেইটো বস্তুৰ সন্ধান পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰলৈ আহি শুকদেৱ ভগৱানৰ চৰণ সেৱা কৰি, শুকৰ চৰণত যেতিয়া তেওঁ আশ্ৰয় লৈ ললে, তেওঁ একেদিনাই পাই গলে। যিটো বস্তু ব্ৰহ্মাদেৱে পাবলৈ সহস্ৰ বছৰ তপস্যা কৰিব লগা হৈছিলে, সেইটো বস্তু পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰুৰ কৃপাত এদিনত পালে। ভাগৱত গ্ৰন্থ বিপৰীত। ব্ৰহ্মাই সহস্ৰ বছৰ তপস্যাৰ অন্তত মই ক'ৰ পৰা আহিলো, মোক কোনে আনিলে, মোক কোনে পঠালে, এই প্ৰশ্নবিলাক যেতিয়া তেওঁ কৰিলে, তেতিয়া ব্ৰহ্মাই জগতৰ হৰিক দৰ্শন পালে। হৰিক দৰ্শন পাইছে ক'ত, ভূমিত নহয়, আকাশত নহয়, ক'ত, বৈকুণ্ঠত। এটা পাণ্ডৱৰ নাতি পৰীক্ষিতক বৈকুণ্ঠ দৰ্শন কৰাইব কোনে, গুৰু ভগৱান শুকদেৱে। যি বৈকুণ্ঠ,
1000 বছৰ তপস্যা কৰাৰ কাৰণে হৰিৰ কৃপাত সৃষ্টিকৰ্তা ব্ৰহ্মাই দৰ্শন পাইছে। হৃদয়তে পঢ়াই লণ্ড বেদ সমস্ত সেইদিনা ভৈল চৰ পৰিচয়। হৰিয়ে তেওঁক দৰ্শন দিছে, দৰ্শন দি তেওঁ হৃদি কমলত বেদবিলাক তেওঁ পঢ়াই দিছে যে ঋক, সাম, যজু, অথৰ্ব ইত্যাদি বেদৰ বিভাজন পাছতে হৈছে। সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথম হৃদয়ত কি পাইছে? হৰিৰ কৃপাত বেদ পাইছে। বেদ মানেনো কি? বেদ মানে জ্ঞান, যিটো আটাইতকৈ ডাঙৰ সম্পত্তি। জ্ঞানতকৈ ডাঙৰ সম্পত্তি জগতত নাই। বেদ ৰূপত, জ্ঞান ৰূপত পঢ়াই দিলে কোনে? জগতৰ হৰিয়ে, সৃষ্টিকৰ্তা ব্ৰহ্মা। হে কৃষ্ণৰ চৰণ ব্ৰহ্মা হে ধৰিল মন হে সজিমাক লাগ মোৰ হে তিনিও জগ হি বুলি আনো শব্দ ব্ৰহ্মা প্ৰজাপতি কোন অংগে কোন দেৱ ভৈলায়ুতপতি কৃষ্ণই উপদেশে সবে অশ্রদিলা জগত ভৈলা চারি সিধ জাত প্রথমে মন। জ্ঞানৰ তত্ত্বটো হল বিজ্ঞান, বিজ্ঞানৰ তত্ত্বটো হল ৰহস্য, মানে সেইটো কাৰণে প্ৰথম পালে বেদ। বেদ কি? বেদ হল জ্ঞান। জ্ঞানৰ পৰা তেওঁ কি পালে? 4টি পুত্ৰ পালে। কিহেৰে নিৰ্মাণ কৰিলে? বেদময় ভাৱনা, ভক্তি আৰু ঈশ্বৰময় যোগময় সাধনাৰে। কি সৃষ্টি কৰিলে? সনত, সনন্দ, সনাতন, সনত কুমাৰ। 4জন সিদ্ধ পুত্ৰক তেওঁ সৃষ্টি কৰিলে। কিহেৰে সৃষ্টি কৰিলে? যি ভাৱনাৰে তেওঁ ভগৱন্তক তপস্যা কৰি হৰি দৰ্শন পাইছিলে, সেই ভক্তি আৰু ভাৱনাৰে সৈতে তেওঁ মনৰ মাজতেই 4জন পুত্ৰ ৰচনা কৰিলে। এই কৃষ্ণই উপদেশে সবে সজিলা জগত ভৈলা চাৰি সিধ জাত প্রথমে মন ব্রহ্মায় বলব সৃষ্টি করা পুত্র গণ 4 মহাজ্ঞানী রনা হিকৈ তাত বেদময় জ্ঞান, যোগময় সাধনাৰ পৰা সৃষ্টি হৈছে এই 4জন পুত্ৰ। সেইটো কাৰণে তেওঁলোকক সৃষ্টি কৰিবলৈ কৈছে। তেওঁলোকে কৈছে আমাৰ সৃষ্টিৰ ইচ্ছা নাই। কিয় সৃষ্টিৰ ইচ্ছা নাই? সৃষ্টি মানে মায়া ৰচনা, মায়া ৰচনা। গতিকে আমি মায়া ৰচনা নকৰোঁ। এই কৰিলন্ত বমা পাছে ভুকুতি কুটিল ললাটত হতে পাছে ৰুদ্ৰই উপজি
এই চাৰিজনক জন্ম দিলে সৃষ্টি কৰিবলৈ ক'লে বাক্য নেমানিলে ব্ৰহ্মাৰ ক্ৰোধত কপালখন কোচ খাই গ'ল সাধনাৰ অন্তত যদি কেনেবাকে ক্ৰোধ আহে এই ক্ৰোধৰ পৰা কি সৃষ্টি হৈ যাব জুই সৃষ্টি হৈ যাব অগ্নি তাৰ কাৰণে কি হ'ল ৰুদ্ৰ সৃষ্টি হ'ল এই কৰিল এই পিতৃৰৱা দেখে সজি লন্তভূতগণ এই ব্ৰহ্মায়ে সজিলা পাছে পুত্ৰ 10জন হেৰিয়ে ৰুদ্ৰই কি সৃষ্টি কৰিলে ভূতগণ সৃষ্টি কৰিলে আৰু ব্ৰহ্মাই কি কৰিলে ব্ৰহ্মাই তেওঁৰ সাত্বিক দেহৰ সোণালী তত্ত্বৰ পৰা 10জন বৈষ্ণৱ পুত্ৰ নিৰ্মাণ কৰিলে এই কোলাত নাৰদ ভৈল এই দক্ষ আঙ্গুলি আপুনি লিখি যাব এই প্ৰাণত বশিষ্ঠ এই পুলহনাভি কলাৰ পৰা জন্ম হ'ল নাৰদৰ আঙ্গুলিৰ পৰা জন্ম হ'ল দক্ষৰ প্ৰাণৰ পৰা জন্ম হ'ল বশিষ্ঠৰ আৰু নাভিত জন্ম হ'ল পুলহৃষি এই চালত ভৈলন্ত ভিগু এই পুনস্তি কৰ্ণ এই হস্তত জন্মিলা ক্ৰোতু হে অংগীৰা মুখ এ আখিত ভৈলন্ত অত্নি এ মৰিচি মন এ ধৰ্ম উপজিলা পাছে এ দক্ষিণ স্তন অপিঠিত ধৰ্মহৃদ ইয়ত ভৈল কাম এ ধ্ৰুৱ মধ্যে উপজিল এ ক্ৰোধ জাৰনা এ অধৰত লোভ জন্ম এ মুখত বাক্যৰ এ অন্ধকোষে উপজিল এ শপত সাগৰ এ গুজ্জতনী ঋত ভৈল এ কৰ্দম ছায়া এ শৰীৰত সমস্তে দে বতা ভৈলা যা ক'ৰপৰা কেনেকৈ সৃষ্টি কৰিছে ব্ৰহ্মাদেৱে দেহৰ প্ৰতিটো অংগৰ পৰা এজন এজন বৈষ্ণৱ পুত্ৰ সৃষ্টি কৰিছে পৃথিৱীৰ পৰা সৃষ্টি কৰিছে অধৰ্মৰ হয়নে আৰু দক্ষিণ স্তনৰ পৰা নিৰ্মাণ কৰিছে ধৰ্ম ছায়াৰ পৰা নিৰ্মাণ কৰিছে কৰ্দম ঋষি হাতৰ পৰা নিৰ্মাণ কৰিছে ক্ৰোতু ছালৰ পৰা নিৰ্মাণ কৰিছে ভিগু দৃষ্টিৰ পৰা নিৰ্মাণ কৰিছে অত্ৰি মুখপদ্মৰ পৰা নিৰ্মাণ কৰিছে অংগীৰা প্ৰাণৰ পৰা নিৰ্মাণ কৰিছে বশিষ্ঠ কৰ্ণৰ পৰা নিৰ্মাণ কৰিছে পুলস্তি আৰু নাভিৰ পৰা সৃষ্টি কৰিছে পুলহ অন্ধকোষৰ পৰা সৃষ্টি কৰিছে সপ্ত সমুদ্ৰৰ গুজ্জৰ পৰা সৃষ্টি কৰিছে নিৰিত নামৰ বৈষ্ণৱজনক এই স্বয়ম্ভৱ মনো পাছে এই ব্ৰহ্মাত জন্মিলা
এ কৰিও মনুষ্য সৃষ্টি হে ব্ৰহ্মায়া দেখিলা অমাগিলন্ত থান মনু পিতৃৰয়াগ এ ব্ৰহ্মায়ু দেখন্ত মহি এ মজিল জল কি হৈছিলে অনন্দৰ মুখপদ্মৰ পৰা অগ্নিবাজ হৈ গোটেই ব্ৰহ্মাণ্ডখনক এটা অগ্নিপিণ্ড কৰি দহন কৰিছিলে তাৰ পাছত সহস্ৰ বছৰ কেৱল বৰষুণ দিছিলে আৰু এতিয়া গোটেই মহীগণ এই ৰসাতলত ডুব গৈ আছে এই ৰসাতলত ডুব গৈ থাকোঁতেও ব্ৰহ্মাই দশপুত্ৰক সৃষ্টি কৰিছে ক'ত ব্ৰহ্মাৱৰ্ত যিখন স্থানলৈ জগতৰ হৰিয়ে তেওঁৰ নাভি পদ্মৰ দ্বাৰা ব্ৰহ্মাক আনিছে কোনটো কালত আনিছিলে পদ্মকল্পত আনিছিলে এই পদ্মকল্পত তেওঁক আনি ব্ৰহ্মাক যেতিয়া জন্ম দিছিলে তেতিয়া মহি অৰ্থাৎ এই পৃথিৱী ৰসাতলত ডুব গৈ আছিলে এই পৰময় গাধ খাত এ সাগৰয় পাৰ এ কোনে কৰিবে কয়াবে এ পৃথিৱী উদ্ধাৰ একোমতে গুণী ব্ৰহ্মাণ প্ৰান্ত উপায় এই আচন্ত বিধাতা গুণী কৃষ্ণ কধিয়াই বাজ ভৈলা বৰা শিশু এ নাসিকা নহনে ঐটো কিবা বুলি ব্ৰহ্মা এ বিস্ময়ে চাহতে এ ভৈলা মহাকায় মেৰু মন্দৰ সমান বিষ্ণু অৱতাৰ ভৈল পাইলন্ত প্ৰমাণ এ কৰিলান্ত ব্ৰহ্মাস্তুতি এ সংগে সুৰ ঋষি দিলা সাগৰত জাম্প হে বৰা হে হৰিষি মনুৱে বোলে যে সৃষ্টি যদি কৰিব লাগে তেতিয়াহ'লে মহি লাগিব পৃথিৱী লাগিব আশ্ৰয় লাগিব কিন্তু পৃথিৱীখনটো সপ্ত সমুদ্ৰৰ জলত ডুব গৈ আছে এতিয়া ব্ৰহ্মাই মনতে ভগৱান কৃষ্ণক হৃদয়ত উপাসনা কৰিলে যে হে ভগৱন্ত প্ৰভু হে কৃষ্ণ তুমি মোক সৃষ্টি কৰিবৰ কাৰণে সৃষ্টিকৰ্তা পাতিছা কিন্তু যদি তুমি মোক স্থান নিদিয়া তেতিয়াহ'লে মই ক'ত সৃষ্টি কৰিম আৰু মই স্থান কেনেকৈ নিজে নিৰ্মাণ কৰি ল'ম গভীৰ জলত ডুব গৈ থকা এই মহি বা পৃথিৱী যদি তুমি উদ্ধাৰ কৰি নিদিয়া তেতিয়াহ'লে কেনেকৈ এই সৃষ্টি কাৰ্য সম্ভৱ হ'ব বুলি ব্ৰহ্মাই হৃদয়ত কৃষ্ণক ধ্যান কৰি আছিলে এই ধ্যান কৰি থাকোঁতেই তেওঁ নাসিকাৰ ৰন্ধ্ৰেৰে যি শ্বাস বাঢ়ি ৰৈছিল তেওঁ নাকেদি অকণমানি এটা বৰাহ পোৱালি বাজ হৈ গ'ল বৰাহ বাজ হৈ আকাশৰ ফালেই যিমানে তেওঁৰ পৰা আঁতৰ হৈ গৈ আছে সিমানে তাৰ আকাৰটো ডাঙৰ হৈ হৈ গৈ আছে কি হ'ল গোটেই মেৰু মন্দৰ পৰ্বতটো নধৰা হৈ গ'ল তেওঁ আকাৰটোৱে এই ব্ৰহ্মাই তাৰ আগতে যি সৃষ্টি কৰিছিল দশ ঋষি এই দশ ঋষিয়ে চিনি পাই গ'ল তেওঁলোক কি তেওঁলোক বিষ্ণুৰ অংশ বৈষ্ণৱ তেওঁলোকে চিনি পালে আমি যিজন পিতৃৰ দ্বাৰা জন্ম হৈছোঁ যিজন পিতৃকে জগতলৈ পঠোৱা হৈছে আৰু যিজনে পঠাইছে সেইজনে এইজন যিজনে
বৰাহ ৰূপত অৱতৰণ কৰিছে বা অৱতাৰ লৈছে। হে ৰাম, এই সাগৰৰ জল এ কৰিল নৱমাস্তুতি সংগে সুৰৰ ঋষি অদিলা সাগৰত জাম্প এ বৰাহে হৰিষি অ সাগৰৰ জলনুম গৰিতল কাইল এখনে কেতলক জয়া হে পৃথিৱী কপাইল। সাগৰত যিমান জল আছিলে বৰাহ ৰূপত জগতৰ হৰি যেতিয়া তাল নামি গ'ল, সাগৰৰ জলবিলাক তেওঁ নোমে চব টুকুৱাই পেলালে। আৰু নোমতেই যেতিয়া গোটেই জলখিনি নাইকিয়া হৈ গ'ল, তেতিয়া দেখিছে ধুনীয়াকে ৰসাতলত মুহি বিদ্যমান হৈ আছে পৃথিৱীখন। হে ৰাম, হে দন্তৰয়গ্ৰত কৰি হে আনিলাও ধৰি অ হিৰণাকে ধাইল পাছে হে কৰে গদা ধৰি। ব্ৰহ্মা আৰু ব্ৰহ্মাৰ পুত্ৰসকলৰ জন্মটো ব্ৰহ্মকল্পত, মানে তাৰ পাছত ব্ৰহ্মাৰ পৰা সৃষ্টি হোৱা এই কি কয় কশ্যপ উদিতি দিতি এইসকলৰ পৰা কি হ'ল বৰাহ কল্পত সৃষ্টি হ'ল জীৱৰ। এই বৰাহ কল্পত জন্ম হোৱা উদিতিৰ পুত্ৰ হিৰণ্যাক্ষই কি কৰিছে, এই পৃথিৱীখনত জলত ডুব মাৰি তোক কোনেও উঠাই নিব নোৱাৰিব বুলি ৰখি আছে তাত। ইয়াতো এটা ডাঙৰ তত্ত্ব লুকাই আছে। উদ্ধাৰকাৰীজন যদি প্ৰকাশ হয় আকাশত, উদ্ধাৰ কৰিব যাক সি বিদ্যমান হয় ৰসাতলত। এতিয়া ক'ৰ পৰা উদ্ধাৰ কৰিব লাগিব? ৰসাতলৰ পৰা উদ্ধাৰ কৰিব লাগিব। কি উদ্ধাৰ কৰিব লাগিব? দুটা তত্ত্ব। এটা তত্ত্ব তেওঁৰ ভকত বৈকুণ্ঠৰ পাৰিষদ। কোন আছিলে? জয় বা বিজয় আছিলে। হয়নে বাৰু? অন্যটো কি? অন্যটো হ'ল এই মহিবাক পৃথিৱী। য'ত পৃথিৱী ডুব গৈ আছে তাতে বৰ্তমান হৈ আছে কোন? হিৰণ্যাক্ষ। এই হিৰণ্যাক্ষক উদ্ধাৰ কৰিবৰ কাৰণে আৰু পৃথিৱীক উদ্ধাৰ কৰিবৰ কাৰণে জগতৰ হৰিয়ে দিব্য যজ্ঞ বৰাহ ৰূপত প্ৰকাশ হৈছে। আমি কি বুজিব লাগিব? উদ্ধাৰ যি কৰে সি সদায় ওপৰত, উদ্ধাৰ যাক কৰিব লাগিব সি সদায় তলত। মানে বাৰু সেইটো কাৰণে এই হিৰণ্যাক্ষই অভিসম্পাদক। কাৰ অভিসম্পাদক? চাৰি সিদ্ধৰ অভিসম্পাদক। দিতিৰ গৰ্ভত জন্ম লৈ কি কাম কৰিছে? পৃথিৱীখন ৰখি আছে। মানে বাৰু যে তোক যেতিয়া উদ্ধাৰ কৰিবলৈ জগতৰ হৰি যেতিয়া আহিব তেতিয়া মই তাক ধৰি লম। মানে বাৰু হিৰণ্যাক্ষৰ শত্ৰুতাটো কাৰ লগত? হিৰণ্যাক্ষৰ শত্ৰুতাটো কোনো দেৱতাৰ লগত নহয়, প্ৰত্যক্ষ শত্ৰুতা। কাৰ লগত? বৈকুণ্ঠপতিৰ লগত। মানে বাৰু বৈৰী ভাৱে চিন্তি পাহামুক অল্পকালে পাইবা আহিব। হে ৰাম, হে দন্তৰ অগত কৰি হে আনিলা উধাৰি হিৰণকে ধাইল পাছে
সৃষ্টিৰ ৰহস্যৰ কথাখিনি কৈ লৈছে ইয়াৰ পাছত দিতিৰ গৰ্ভ উৎপত্তিৰ কথাখিনি ক'ব দিতিৰ গৰ্ভত যেতিয়া আহি হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু পুত্ৰ ৰূপত যেতিয়া স্থিতি ল'ব গোটেই আকাশখন আন্ধাৰেৰে ঢাকি পেলাব গোটেই আকাশখন ক'লা ডাৱৰে ঢাকি পেলাব পৃথিৱীত বজ্ৰপাত গোটেই জগতত বজ্ৰপাত কৰিবলৈ ল'ব অমংগলৰ চিনবিলাক দেখা পাবলৈ ল'ব হে ৰাম এ কৰিল অনেক যুদ্ধ এ দুয়ো বান্ধৱীৰ এ ঘূৰয় অসুৰক পেলাই লন্ত দন্তে চিৰি আনন্দে কৰিলা দেৱে হে মহাপুষ্প বৃষ্টি পৃথিৱীত ভৈলা পাছে হে মনুষ্যৰ সৃষ্টি মনুষ্য সৃষ্টি হোৱাৰ আগতে হিৰণ্যাক্ষ সৃষ্টি হৈছে মানে এই অজ্ঞান আৰু অবিদ্যাবিলাক সৃষ্টি নহ'লে মনুষ্য সৃষ্টি নহয় হিৰণ্যাক্ষ মানে অজ্ঞান আৰু অবিদ্যাও হয় হিৰ মানে গভীৰ নাক্ষ মানে অৰণ্য অজ্ঞান অবিদ্যা মানে গতিকে এই পৃথিৱীৰ ৰসাতলত নহয় অজ্ঞান আৰু অবিদ্যাৰ জলত ডুব গৈছিলে এই অজ্ঞান আৰু অবিদ্যাৰ পৰা উদ্ধাৰ হ'লেহে আচল উদ্ধাৰ হ'ব এই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এ ক্ষুদ্ৰ অনুজাতি পশু পক্ষী বিষে মহি এ ভৰিলে কয়াতি ব্ৰহ্মায়ে স্বজন্ত বিষ্ণু ৰাখন্ত সাক্ষাৎ এ পদ্মকলপৰ কথা এ কহিলো তোমাৰ এ আৱনৰ কৰ কথা এ শুনিও সম্প্ৰতি যেন পাপে যাক পাওঁ কহু প্ৰতিপতি এ সাতু পাতালৰ তল হে জলৰ ওপৰ এ খঞ্জমণি নামে তাতে হে জমদ নগৰ এ অসংখ্যাত নৰকক হিয়া নপাওঁ এ তাত মুখ্য নৰকচো ৰাখি মহাঘোৰ যে সাতু পাতালৰ তলৰ জলৰ ওপৰত সাতু পাতালৰ তলত কি আছে জল আছে সেই জলৰ ওপৰত এখন নগৰ আছে সেই নগৰখনৰ নাম হ'ল সঞ্জমণি নগৰ বোলে সেই সঞ্জমণি নগৰৰ ৰজা কোন বোলে ৰজা হ'ল যম ধৰ্মৰ ৰজা বিচাৰৰ ৰজা আৰু সেই পৰীক্ষিত নিপতি তাত কম নহয় 84খন নৰক আছে কমেও অসংখ্যাত নৰক আছে তাত কিন্তু মুখ্য নৰক 84খন আছে এটা ক'ব কেইখনৰ কথা নৰক আছে 84খনৰ কথা বেয়া বস্তুৰ কথা ভাগৱতে বেছিকে নকয় ভাল বস্তুবিলাকৰ কথাহে বেছিকে ক'ব বিচাৰে
সেইটো কাৰণে 84খন নৰক থকা স্বত্তেও এতিয়া সুখদেৱ ভগৱানে পৰীক্ষিতক অকল 28খন নৰকৰ বৰ্ণনাহে দিব। এই তাত মুখ 28 জন এই ৰক মহাঘূৰ এ তাৰ লেখা লোৱা পৰীক্ষিত মুখে মোৰ মুখৰ পৰা তুমি জানি লোৱা এই সঞ্জমণি নগৰত থকা 28খন নৰকৰ বিষয়ে কি কি পাপত কি কি নৰক গমন হ'ব লাগে মই তোমাক কওঁ, তুমি শুনা। এই ৰৌৰৱ সন্দৰ্ভ মহা এই ৰৌৰৱতা মিশ্ৰ এই কুম্ভীপাক কাল সূত্ৰ অন্ধ জেত নিশ্চ এই অসিপত্ত অন্ধকোপ এই শুকৰ ৰমু এই কিমি ভোজন পৰে এ নাহি মহাদু এ তপ্তসূচী বজপূৰ্ণ এ শালমলীয় সংঘ এ বৈতৰণী পান নিৰো ধন লাল ভক্ষ হে ৰাম পূজক সাৰমেয় এই অবিচি দুৰ্গম হে আয়ুষ্মান বিশোধন এ খাৰ যে কৰ্দম হে ৰঘুগণ ভোজন তৰ্ব নিৰোধন হে ফুলপত্ৰ দণ্ড শোক অপৰ নিবৰ্তন হে সুচিমুখ নামে তাৰ হে নাহি পতন্ত হে 28 চনৰক হে লেখা নিপব। এতিয়া সুখনো ভগৱান নহয় কি বাৰু? তেওঁ নিজেই অমৃত, অথচ তেওঁ সমস্ত নৰকবিলাকৰ নাম জানে, সমস্ত নৰকবিলাকৰ তেওঁ তত্ত্ব জানে। এতিয়া কি বুলি কৈছে নৰকবিলাকৰ নাম? যে ৰৌৰৱ, সন্দৰ্ভ, কুম্ভীপাক, অসিপত্ত, কৃমিভোজন, অন্ধকোপ, শুকৰ, তামিশ্ৰ, অন্ধতামিশ্ৰ, তত্ত্বসূচী, ব্ৰজকোট, শালমূলী, বৈতৰণী, পাননিৰোধ, লালভক্ষ, পূজক, সাৰমেয়, অবিচি, আয়ুষ্মান, বিশোধন, খাৰকৰ্দম, ৰঘুগণ, ভোজন, অতৰ্ব, নিৰোধন, ফুলপত্ৰ, দণ্ডশোক, নিবৰ্তন, সুচিমুখ, এই 28খন নৰকৰ নাম ক'লে সুখদেৱ ভগৱানে পৰীক্ষিত প্ৰতি। এতিয়া কথা এইটোৱেই, ভাগৱতত আকৌ নৰকৰ নামবিলাক কিয় অনা হ'ল? মানে বাৰু ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। এই নৰকময় যিবিলাক দুখ আছে, যন্ত্ৰণা আছে, কষ্ট আছে, যদিহে এই নৰকবিলাকৰ কথা কীৰ্তন কৰি দিয়া যায় তেতিয়া কি হ'ব? ইহঁতি পাপৰ ঠাইৰ পৰা মুক্ত হৈ যাব। এইটো কাৰণে গুৰুৱে শিষ্যক নৰকবিলাকৰ নাম কীৰ্তন কৰি শুনাইছে। এই নৰকবিলাকৰ নাম যেতিয়া তোমাৰ শ্ৰৱণ হ'ব, সেই পৰীক্ষিত এই নৰকৰ দুখ যন্ত্ৰণাবিলাকৰ পৰা তুমি মুক্ত হৈ যাবা। হে পৰম যাতনাই ও পাতকী ৰথান ও যাক যেন পাপে পাওই এ কহু বিদ্যমান। এই 28খন নৰকলে কি কি পাপ কৰিলে কোনখন নৰকলে যাব লাগে সেই পৰীক্ষিত নিপতি মই তোমাক পাঠটো পঢ়ুৱাই দিওঁ, তুমি শুনি লোৱা। এই পৰপুত্ৰ পৰধন অভাৰদা যিটো হৰৈ
তামিশ্ৰ নৰকে দুখ ভুঞ্জি সিটো মৰৈ। তামিশ্ৰ মানে কি বাৰু? যি সদায় তমগুণত আশ্ৰয় লৈ থাকিব লাগে। তমগুণ মানে যাৰ খং বেছি, যাৰ অজ্ঞান বেছি, যাৰ ৰাগ দেশ বেছি, যাৰ আনৰ প্ৰতি হিংসা বেছি, যাৰ আহাৰো সদায় কি তমগুণী, যাৰ সংগবিলাক সদায় তেতন স্বভাৱৰ। ভাল মানুহে যাক কেতিয়াও সংগ নকৰে, লগ নিদিয়ে। গতিকে তেনেকুৱা স্থানখনৰ নাম কি বুলি কৈছে? তামিশ্ৰ নৰক। এই তামিশ্ৰ নৰকত কোন কোন পৰিব লাগে তাৰ যুক্তি দৰ্শাই কৈছে যে পৰৰ পুত্ৰ, পৰৰ ধন আৰু পৰৰ ভাৰ্যা। মানে বাৰু এইকেইটা বস্তুক যি মোৰ বুলি ল'ব বিচাৰে সি সেই নৰকখনলৈ যাবই লাগিব। তাৰ আৰু নিষ্ঠাৰ কেতিয়াও নাই। এই নিজ ভাজা পুতক চিয়াজিটো নৰে অকৰয়ন্ন ব্যঞ্জন ভূ জন একেশ্বৰে অপৰয়ন্ন তামিশ্ৰত ভুঞ্জাৱৈ জকামা। এ যমদূতে কৰৈ শাস্তি এ হৰাৱৈ চেতনা। অন্ধ তামিশ্ৰ নৰকলে কোন যাব লাগে? যি নিজৰ পুত্ৰ ভাৰ্যাক এৰি অন্ন গ্ৰহণ কৰে অথবা ভাল বস্তু গ্ৰহণ কৰে, তেওঁলোকক বঞ্চিত কৰি। সেইজন কলৈ যাব লাগে? সেইজন অন্ধ তামিশ্ৰ নৰকলৈ যাব লাগে। হে ৰাম, হে কৰৈ অন্ধ তামিশ্ৰত ভুঞ্জাৱৈ যাতনা। হে যমদূতে কৰৈ শাস্তি এ হৰাৱৈ চেতনা। আনক হিংসিয়া যিটো এ কুটুম্বক পোষে। হে ৰৌৰৱ নৰকে গয়া এ পৰে সি দুখে। সেইজন ৰত্নাকৰ আনক হিংসা কৰি পেলাই যে তেওঁ নিজৰ পৰিয়ালটো পোহপাল দিছিলে, হয়নে নহয়? আনক হিংসা কৰি, আনক অন্যায় কৰি, আনক ঠগ প্ৰবঞ্চনা কৰি যি আত্মীয় স্বজনক প্ৰতিপালন কৰে বা পোহপাল দিয়ে, সেইজন কি নৰকত গৈ পৰিব লগা হয়? সেইজন ৰৌৰৱ। আহ উহ ইহ অকল এইবিলাকেই কৰি থাকিব লাগিব। তেওঁ কোনোদিন সংজ্ঞা বা চেতনা নাথাকে। এই সৰ্পটো অধিক কোৰ, এই ঘোৰ পশু জাতি, এই কামুৰি কামুৰি গাৰ, এই মাংস খায় আতি। এই ৰংগে পশু মাৰি যিটো এ পৰম নিষ্ফলে। এ নিজ পুত্ৰ ভাৰ্যা সম এ ভুঞ্জৈ কুতুহলে। এ মহাৰৌৰৱত পৰৈ নাহি কৈ নিষ্ঠাৰ। সেহি পশু আঞ্জুৰিয়া এ মাংস খায় গাৰ। জীৱন্তা পশুক মাৰি যিটো খায় বান্ধি। ৰাক্ষসত অধিক জম দূতে তাক বান্ধি। এই কুম্ভী পাক নৰকত হে অনেক বৎসৰ এ তপততে নত পেহ
নিৰন্তৰ এই কৰৈ ব্ৰহ্ম বধ যিটো অধম পামৰে এই কালসূত্ৰ নৰকত পৰৈ সিটো নৰে ভাগৱতে কোৱা কথা এটাও অসত্য মিছা নহয় মনত ৰাখিব কিন্তু ভাগৱত একমাত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ যি শাস্ত্ৰৰ প্ৰতিটো কথাই সত্য সেইটো কাৰণে এই কথা কোনে কৈছে সাধাৰণজনে কোৱা নাই ব্যাসনন্দন নিৰ্গুণস্থিত মুনিসকলৰ মাজত মুনিন্দ ব্যাসনন্দন কি কৈছে এই কথা এই অযুত যোজন তপ্ত এই ত্ৰাম্যময় স্থলে হে মৰৈ পুৰি পাপী মহা হে পাতকৰ ফলে হে নিজ বেদ পথ এৰি হে বিনায়া পদত যিটো জনে কৰৈ ৰতি হে পাখণ্ড পথ পৰৈ সিটো অসিপত্ৰ এ বনৰ ভিতৰে এ চাবুকে কোবায়া ফুৰৈ এ দাৰুণ কিং কৰে বামনক ধৰি মাৰৈ যিটো মহাপাপী এ শোকৰ মুখত পেলাই হে মাৰৈ তাক চেপি যেন কুশিয়াৰ পেৰৈ কেলুত ভেজাই এই কৰৈ আঁতৰাব মাৰো হে মাৰো ধাতু যায় হে দাসে মুখে জোকে দেবে হে ৰুধিৰ পিৱন্তে তাক মাৰি খেদৈ যিটো এ শৰীৰৰ হতে এ পৰে অন্ন কুপকিত এ নৰকত মৰি এ সৰ্পজোকে পোকে তৈতে এ খাৱৈ তাক ধৰি ৰাম দৈৱে বস্তু ভক্ষমানি এ হোৱে উপশম কাহা কোনে দিয়া কৰৈ হে আপুনি ভোজন এ পৰৈ সেইটো পাপী কিমৰি এ ভোজনত যায় এ নৰকত পলু তাক এ বেৰি বেৰি খাই চুৰি কৰি বলে বাবি পৰহৰৈ ধন এ সন্দৰ্শনৰকে গয়া এ পৰৈ সিটোজন হে ৰাম জমৰ কিং কৰে তাক এ ধৰিয়া বিনাশে এ চিন্দৈ মাংস টানি টানি এ তপত সন্দাসে এ অগম্যা গমন কৰৈ এ যিটো মন্নমতি এ যিটো নাৰী কৰৈ পৰ এ পুৰুষতৰতি লোহাৰ প্ৰতিমা তাৱৈ হে অগ্নি বৰ্ণ কৰি তাক খাব তাৱে জম ধুতে দুইকো ধৰি একোৱে নচাৱে যিটো হে মহাকামাতুৰ চাবুকে কোবায়া দোতে এনেই জমকো আজুৰয় বান্ধি বজ্ৰ এ কুট শিমলি চিন্দৈ গাৰ মাংস দুখ ভুঞ্জৈ বিপৰীত এ যিটো মন্দ বুদ্ধি বেদ
পন্থ চন্ন কৰে এ বৈতৰণী নদী তনা ভুঞ্জি মৰে অখায় জল জন্তু মাংস এ চিৰি শৰীৰৰ এ বিষ্ঠা মলমূত্ৰ জলে এ ভাসৈ নিৰন্তৰ এ আচাৰ লজ্জাক এৰি যিটো দ্বিজন এ পশু বুদ্ধি কৰ এ পাপী এ ক্ষুদ্ৰা নিগমন এৰাম পুজুদি নৰকে কৰৈ নাহিকে নিষ্ঠাই এ পূজ বিষ্ঠা মূত্ৰ মাত্ৰ এ ভক্ষ এটা এ যিটো জনে ফুৰৈ জাতি এ কান্দে পশু মাৰি এ পান নিৰোধত কৰৈ এ সিটো অহংকাৰী এ হাতে সৰ ধনু ধৰি এ দাৰুণ কিং কৰে এ কন্দিয়াই মাৰৈ তাক হে অনেক বৎসৰে ও যিজনৰ আচৈ বিষয় সিহঁত অনুৰাগ ও তামসিক কৰ্ম কৰি এ কাটে সংসচাগ এই বৈশনৰকে পৰৈ এটাতে কৰৈ দণ্ড ও হাতে খান্দা ধৰি দুটে এ কৰে খণ্ড খণ্ড হে ৰাম কামাতুৰ হৈয়াৱাতি অজিতু দ্বিজন এ ব্ৰাহ্মণ ভাজা কৰৈ এ মুখত চুম্বন অহুৱৈ তাৰ লাল ভক্ষ এ নৰকত ধান এ সমদূতেৰে ৰামে তাক পান চুৰি কৰি নেই ঐ যিটো সৰ্বস্ব আঁকি গৃহদাহ কৰৈ যিটো হেলুৰে গামদি এ ঘোৰ সাৰ মেয়াদন ৰকে সিটো পৰৈ এ বজ্ৰদন্ত কুকুৰে মস্তে বেৰি ধৰ অবিচিন ৰকে পৰৈ মিছা সাক্ষী বুলি অযতে কতে কযোজন নেই হে ওপৰক তুমি এ তলমুণ্ডে শিলাত পেলায়া কৰৈ দণ্ড অতিলসম হৈ তাৰ এ তনু খণ্ড খণ্ড অক্ষত্ৰিয় বা মনে খুৰা অপ্ৰিয় প্ৰমাদ অপৰহিত পাপী অৰম পান নৰক হে হিয়া গজান দিয়া ভৰি হাত চিত কৰি এ অগ্নিবৰ্ণ লোহা কপি আৱৈ মুখ ভৰি হে বিদ্যাতপে ব্ৰতে যিটো এ কৰৈ অহংকাৰ জীৱন্ততে জানা সিটো হে মৃত খোৱাকাৰ হে বিষমতা টানা খাৰ কৰ্জমত কোনে এ তাত গয়া পৰৈ সিটো হে পাপী তলমুনে এ ভৈৰৱক পূজে দিয়া হে মনুষ্য বলি জ্ঞানী জ্ঞানী হোৱা যিটো নৰে
হে মাৰয় প্ৰাণী ৰঘুবন ভোজন ৰকে পৰে যায় ৰাক্ষসে বিদাৰি তাৰ হে মাংসতে জখাই এ লোভ দিয়া মাৰৈ পক্ষী যিটো ফান্দ পাতি অশুল পুতন নৰকত এ দুটে কৰৈ শাস্তি এ ঘূৰতি কুলত তাক থৈ জান্তি জান্তি এ থুতে ঘালে পক্ষী হবে এ কণিয়ায়া ক্ৰান্তি যিটো মহাদুৰ্জনে পানী কদি ভয় এ দণ্ড সুত নৰকত এ পৰৈ দুৰাশয় এ ঘোৰ সৰ্পগণে তাক ধৰি পুতে কি লৈ এ মৰি মৰি উপজি যা তনায়া থিমিলৈ পানী কণী ৰুদৰ যিটো এ গাত গহ্বৰত এ পৰৈ সিটো অৱশ্যেনি ৰুধ নৰক যমৰ কিং কৰে গাত খান্দি পুতে তাক এ কল যেন পকা ধু মৰ দিয়া যায় এ অতিথিগণে দি যিটো এ চকু পকাই চাঐ ঠাই নাই বুলি হুল ভুলি কৰি ধাৱৈ এ কংকবক কাকে তাৰ চকুটোতে কাহে এ মাৰো মৰো বলি তত ৰাম চাৰে এ নেদৈ নেখাই ধনী হুঞা যিটো মন্দ চিত যক্ষে যেন ব্যয়ম ভয়ে ৰাখি থাকে বি কুচি মুখ নৰকেও পৰৈ দুটে ধৰি এ ঢোল যেন বাঐ হাতে গলে লগাই জৰি যাৰ ধন সম্পত্তি ঐশ্বৰ্য আছে অথচ পুণ্য কাম কাৰোবাক দৰিদ্ৰ আৰ্তজনক দান কৰা ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি চৰণ চোৱাকৈ অকণমান আশীৰ্বাদ লোৱা হয়নে কোনোবাজন ৰোগ ব্যাধিত পৰিছে তেওঁক অকণমান সহায় কৰা এনেকুৱা একো কৰ্ম নকৰি যি কেৱল নিজৰ কাৰণে ঘটিলে আৰু ভোগ কৰিলে তাৰ জীৱটোক জম নগৰত কি কয় বুলি কৈছে বোলে তাক হাত ভৰি বান্ধি এটা ঢোলৰ নিচিনাকৈ আনি লয় আৰু আনি লৈ দুইফালৰ পৰা টপক লোহাই তাক সদায় কোবাই থাকে কিয় কোবাই থাকে কাৰণ তই জগতত কাকো চিনি নাপালি গতিকে এতিয়া তোকো কোনেও চিনি নাপায় জনত যিমান জমদূত আহিব তাক পিটিয়ে থাকিব কোবাই থাকিব সেইটো কাৰণে সুখদেৱ ভগৱানে সমস্ত জনকে জনাইছে যদি এই জীৱন্ত কালত অকণমান হ'লেও ধনবিধ কিবা ঘটিছে তিতিছে আৰ্তজনক দুখীয়াজনক হীনজনক ৰোগীয়াজনক হয়নে আৰু ভকত বৈষ্ণৱৰ চৰণ সেৱাৰ নিমিত্তে অকণমান হ'লেও লগাতে লগায় পুণ্যৰ ভাগ যাতে অকণমান হ'লেও আহৰণ কৰিব পাৰে আমাকে জানিব দিছে আমাক শিকিব দিছে হে ৰাম হে নয়নৰক শত এ সহস্ৰ সংখ্যাত আছে যমপুৰী ভৰি হে জানিবা সাক্ষাৎ হে পৰীক্ষিত নৃপতি মই তোমাক থুলমূল 28খন নৰকৰ বিষয়ে ক'লো বেয়া কথা বেছিকৈ কৈ ভাল নালাগে সেইটো কাৰণে ইমানতে সামৰিলোঁ সুখদেৱে কৈছে
এনেকুৱা কিমান লাখ লাখ জানজনাময় নৰক এই সংযমনী নগৰত আছে, মই তোমাক কৈ শেষ কৰিব নোৱাৰিম। এই শুনা সৰ্বজন এই মহাভাগৱত এই পুৰাণৰ সূৰ্য এই শুনিও মহ এই হুয়াই কহৰ নদী জনে শুনৈ আকৌ এই পাৱৈ পৰম পদ মুখে হে নিষ্ঠৰে মায়াক এই বৈকুণ্ঠৰ শাস্ত্ৰবাণী এই পৰম উৎসুকে এই সংসাৰিক কৰি কৃপা এই প্ৰচাৰিলা সুকে এ জানি এক চিতে নিতে এ শুনা কৃষ্ণ কথা এই হেন মনুষ্য জন্ম নকৰিও বৃথা হৰিনাম হে ৰাম ৰাম পাঠভাগৰ জুতি পৰিছে ইতি অনাদি পাতন সমাপ্ত। আজি অনাদি পাতন সমাপ্ত হৈছে। সৃষ্টিৰ ৰহস্য আজি অন্ত হৈছে। ইয়াৰ পাছত আৰম্ভ হ'ব গোপাল চৰণ কীট তৃতীয় স্কন্ধৰ বিদুৰ উদ্ধৱ সংবাদ। এতিয়া আৰম্ভ হ'ব বিদুৰ উদ্ধৱ সংবাদ। অনাদি পাতনৰ সংবাদটো কাৰ আছিলে? বিদুৰ মৈত্ৰেয় সংবাদ। অনাদি পাতনৰ সংবাদ আছিলে বিদুৰ মৈত্ৰেয় সংবাদ। আৰু এতিয়া তৃতীয় স্কন্ধৰ প্ৰথম অধ্যায় আকৌ আৰম্ভ হ'ব বিদুৰ উদ্ধৱ সংবাদ। গংগাৰ পাৰতে হ'ব এয়া নাই এয়া হেৰিয়াত হ'ব। এতিয়া আমাক হেৰি কৰি যোৱা নাই জানো? অতি ৰহস্যময় শাস্ত্ৰভাগ। এই যিখিনি কথা ক'লে বিদুৰক মৈত্ৰেয় ঋষিয়ে কি কি কেনেদৰেনো তেওঁ উদ্ধৱক লগ পালে, এতিয়া সেই প্ৰসংগ কথাখিনি এতিয়া আহিব। উদ্ধৱক লগ পোৱাৰ পাছত উদ্ধৱ মহন্তই বিদুৰক ক'লে যে হে মহাভকত বিদুৰ, আপুনি এতিয়া মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ যাওক। এই মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ বিদুৰ যাবগৈ। সেই বিদুৰক যিখিনি কথা ক'লে সৃষ্টিৰ ৰহস্য, সেইখিনি ইতিমধ্যে আমাৰ পাৰ হৈ গ'ল। কিন্তু বিদুৰৰ লগত উদ্ধৱৰ লগটো কেতিয়া হ'ব? অনাদি পাতন সমাপ্ত হোৱাৰ পাছতহে হ'ব। কিয় এনেকুৱা হৈছে? আৰু যদি সৃষ্টিয়েই নহয় তেতিয়াহ'লে ৰহস্য ক'ত প্ৰকাশ হ'ব? মূল যিটো তত্ত্ব মানে কোৱাটো যাকেই নকওঁ, কিন্তু প্ৰথম সৃষ্টিৰ ৰহস্যটো ব্যক্ত কৰি লৈছে। কৃপালু গুৰুমতী বাপ বান্ধৱ আই সমস্ত ভকত বৈষ্ণৱ সমস্ত আপোনাসৱ সমস্তজনৰ চৰণত আমি পুনৰ সেৱা জনাইছোঁ।